নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। হয়, 22 এপ্ৰিল 2026 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে আজিৰেই বিশেষ কাৰ্যালয় স্মাৰকপত্ৰখন প্ৰকাশ কৰিছে। এই স্মাৰকপত্ৰখনৰ জৰিয়তে জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰ্গীয়া বানচ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স চমুকৈ ডিএ বৃদ্ধিৰ বিষয়ে উল্লেখ কৰা হৈছে। এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰ্গীয়া বানচৰ হাৰ মূল দৰমহাৰ অৰ্থাৎ বেচিক পে'ৰ 58% পৰা 60% বৃদ্ধি কৰা হৈছে। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ 2% বৃদ্ধি কৰা হৈছে আৰু এয়া কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2026 তাৰিখৰ পৰা। সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ উপৰিও প্ৰতিৰক্ষা সেৱাৰ অসামৰিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। অৱশ্যে সশস্ত্ৰ বাহিনী আৰু ৰেল কৰ্মচাৰীসকলৰ বাবে পৃথককৈ নিৰ্দেশনা জাৰি কৰা হ'ব। আৰু যিহেতু 1 জানুৱাৰী 2026 তাৰিখৰ পৰা এই বৰ্ধিত মৰ্গীয়া বানচ ঘোষণা কৰা হৈছে অৰ্থাৎ কাৰ্যকৰী কৰা হৈছে, সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ মৰ্গীয়া বানচৰ বকেয়াৰ সৈতে এপ্ৰিল মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। হয় ছাৰ বাইদেউসকল, এয়া নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি বৃহৎ সুখবৰ যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ অৰ্থাৎ মৰ্গীয়া বানচ ইতিমধ্যে 2% বৃদ্ধি পাইছে আৰু তাৰ বকেয়াৰ সৈতে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে এই সুবিধা লাভ কৰিব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলেও মে' মাহৰ ভিতৰতে এই বৰ্ধিত মৰ্গীয়া বানচ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো মে' মাহতেই নতুন চৰকাৰ গঠন হ'ব আৰু নতুন চৰকাৰ গঠন হোৱাৰ পাছতেই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 1 জানুৱাৰী 2026 পৰা বৃদ্ধি কৰিবলগীয়া এই 2% মৰ্গীয়া বানচৰ কথা ঘোষণা কৰিব আৰু 3 মাহৰ বৰ্ধিত মৰ্গীয়া বানচৰ বকেয়াৰ সৈতে ৰাজ্যিক কৰ্মচাৰীসকলে মে' মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।